কেন্দুগুৰি মাৰ্কাজ একাডেমি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাৰ্ষিক বৃত্তি পৰীক্ষাৰ সফল সামৰণি। নগাঁও জিলা দিনী তালিমী বোৰ্ড আৰু জমিয়ত উলামাৰ তত্বাৱধানত হেৰাপতি KCK আঞ্চলিক দিনী তালিমী বোৰ্ডৰ ব্যৱস্থাপনাত কেন্দুগুৰি মাৰ্কাজ একাডেমি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাৰ্ষিক বৃত্তি পৰীক্ষাৰ আজি সফল সামৰণি পৰে। উক্ত অনুষ্ঠানখন কেন্দুগুৰি মাৰ্কাজ একাডেমিত অনুষ্ঠিত কৰিবলৈ সুযোগ দিয়াৰ লগতে সকলো ধৰণে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কেন্দুগুৰি মাৰ্কাজ একাডেমিৰ সঞ্চালক প্ৰধান মৌলানা আব্দুল নুৰক দিনী তালিমী বোৰ্ডৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মৌলানা ইনামুল হকে এইদৰে মন্তব্য আগবঢ়ায়। আজি প্ৰায় 3 দিনৰ পৰা চাই আছো আপোনালোকে ইয়াত বহুত ছাত্ৰ ছাত্ৰী তথা শিক্ষক লৈ পেলাই আপোনালোকে এখন প্ৰগ্ৰাম কৰি আছে। আপোনালোকে কিহৰ প্ৰগ্ৰাম আছিল বা কি চলি আছিল এই বিষয়ে অলপ আপোনালোকৰ পৰা জানিব বিচাৰিছিলোঁ। হয়, আপোনালোকে জানি নিশ্চয়কৈ সুখী হ'ব যে অসম ৰাজ্যিক জমিয়ত উলামা আৰু দিন তালিম বোৰ্ডৰ তত্বাৱধানত আৰু নগাঁও জিলা দিন তালিম বোৰ্ড আৰু জমিয়তৰ তত্বাৱধানত যি বাৰ্ষিক বৃত্তি পৰীক্ষাৰ আয়োজন কৰা হৈছিলে, সেই মৰ্মে আমি হেৰাপাতি KCK আঞ্চলিক জমিয়ত উলামা আৰু দিন তালিম বোৰ্ডৰ পক্ষৰ পৰা আমি 3দিনীয়া কাৰ্যসূচীৰে বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ আৰু সেই বৃত্তি পৰীক্ষাত প্ৰায় 30খন মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু সেই বৃত্তি পৰীক্ষাৰ আজি সফল সমাপ্তি ঘটে। ইয়াত আমাৰ বিশেষকৈ ক'বলৈ গ'লে আমাৰ হেৰাপাতি KCK আঞ্চলিক দিনী তালিম বোৰ্ডৰ অন্তৰ্গত যি মাৰ্কাজ একাডেমি কেন্দুগুৰি নামৰ এখন শিক্ষানুষ্ঠান আছে, উন্নতমানৰ শিক্ষানুষ্ঠান, সেই শিক্ষানুষ্ঠান আমাৰ বৃত্তি পৰীক্ষাৰ কেন্দ্ৰস্থল আছিল আৰু ইয়াৰ যি মেনেজিং কমিটি আছে সকলোকে আমাৰ জমিয়ত উলামা আৰু দিন তালিম বোৰ্ডৰ পক্ষৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বিশেষকৈ ক'বলৈ গ'লে আমাৰ এই মাৰ্কাজ একাডেমি কেন্দুগুৰিৰ যে মুখ্য সঞ্চালক মৌলানা আব্দুল নুৰ চাহাব, তেখেতে আমাক বহুত সহায় কৰিছে। তেখেতৰ লগত এই স্কুলৰ অধ্যক্ষ আব্দুল লতিফ ডাঙৰীয়া, এখেতে আমাৰ লগত বহুত সহায় সহযোগ কৰিছে। সেই মৰ্মে আমি দিন তালিম বোৰ্ড আৰু জমিয়তৰ পক্ষৰ পৰা এই স্কুল মেনেজমেণ্ট কমিটি আৰু সঞ্চালক প্ৰধান আৰু আব্দুল লতিফ ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইয়াত প্ৰায় কিমান ছাত্ৰই অংশগ্ৰহণ কৰিছিল? আমাৰ ইয়াত প্ৰায় 200ৰ অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 30খন মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু যাতে আমাৰ এই দিনী তালিম বোৰ্ডৰ যি কৰ্ম যাতে আমি কিয়ামতলৈকে এই আমি অভিযান জাৰি ৰাখিব পাৰোঁ, যাতে কণ্টিনিউ থাকে, আপোনালোকে মানে দোৱা কৰিব। আৰু যি দিনী তালিম বোৰ্ডৰ যি প্ৰাথমিক শিক্ষাৰ প্ৰতি যি ধ্যান আছে, ইচ্ছা আছে যে দিনী তালিম বোৰ্ডৰ মানে আমাৰ কেন্দ্ৰীয় কমিটি অথবা জিলা সমিতিৰ মানুহে যিমান পৰিশ্ৰম কৰি আছে এই দিন টিকাই ৰাখিবলৈ, যাতে কিয়ামতলৈকে এই অভিযান কায়েম থাকে, সেইকাৰণে আপোনালোকৰ ওচৰত আমি গোটেই বিশ্ববাসীৰ ওচৰত দুৱাৰ প্ৰাৰ্থী।